ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰিব আহি ৰোগীৰ মাজত হাহাকাৰ। ৰাইজৰ সুবিধাৰ্থে দিয়া আভা এপে জ্বলা-কলা খুৱাইছে ৰোগীক। ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়লৈ চিকিৎসা কৰিব আহি এতিয়া ৰোগী পৰিছে মহাবিপদত। চৰকাৰে দিয়া আভা এপে এতিয়া জ্বলা-কলা খুৱাইছে ৰোগীসকলক। আনকি চিকিৎসা কৰিব আহি ঘৰমুখী হ'ব লগা হৈছে ৰোগীসকল। গতিকে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়লৈ আহোঁতে আপুনি লগত লৈ আহিব আপোনাৰ আধাৰ কাৰ্ডখন আৰু লৈ আহিব আপোনাৰ এণ্ড্ৰইড মোবাইলটো, নহ'লে আপুনি কৰিব নোৱাৰিব নিজৰ চিকিৎসা। ৰাজ্যত স্বাস্থ্য বিভাগে মুকলি কৰা আভা এপ কাৰ্যকৰী হোৱাৰ লগে লগে এতিয়া হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে এইসকল সাধাৰণ জনতা, বিশেষকৈ মোবাইলৰ ব্যৱহাৰ নজনা গাঁৱলীয়া তথা বয়োজ্যেষ্ঠ লোকসকলে চিকিৎসা কৰিব নোৱাৰি উভতিব লগা হৈছে ঘৰ অভিমুখে। গতিকে ইয়াৰ পিছত ৰাজ্যৰ স্বাস্থ্য বিভাগে এইসকল লোক তথা ৰোগীসকলৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব, সময়ত ই আৰু অধিক লক্ষণীয় হৈ পৰিব। এই সৰু বাচ্চা তাৰ 10 বছৰ হৈছে, তাৰ পেটৰ বিষ স্কুল খতি কৰি কিনে মই লৈ আহিছো ছাৰ। একো নাই, আধাৰ কাৰ্ড আনা নাই, মোবাইল নাই, মোৰ একোই নাই। মই 500 টকা ৰাতিপুৱা ঘৰৰ পৰা ধাৰ কৰি লৈ আছো। ৰাতি 2 বজাত মোৰ পেটৰ বিষ। আহি ইয়াতে টিকেট ল'বা চা, কিবা হেৰি অনলাইন কৰিব লাগে, অনলাইন নিজে এলাও নাই, টিকেট নাই, ফিৰি গলি যাব পাৰা এনেকে কৈছে। মই কি কৰো এতিয়া? মই গম নাপাওঁ, আজি প্ৰথম আহিছো নে। আহি আকৌ মই সেই ধুইবেলাৰ পৰা মই ছোৱালীক মাতি আনিছো। মই বেলেগ মোবাইল ফোন কৰিছো, ফোন কৰি পেলাই মই বেলেগ ছোৱালী ঘৰৰ পৰা মই লৈ আছো। কোনো নাই, মোৰ ল'ৰা নাই, 7টা ছোৱালী মোৰ। সেই ছোৱালীক মই ঘৰৰ পৰা আনি পেলাই আকৌ মই ইয়াতে অনলাইন কৰিছো বেলেগৰ দ্বাৰা। আধাৰ কাৰ্ড লাগে। এতিয়া মই ভাতে খাব ভাত নাপাওঁ, আমি মোবাইল 2-3 টকা ঘৰৰ পৰা কেনে গলো। চৰকাৰে কি চৰকাৰে মানুহে হাৰাচমেণ্ট কৰে কেনেকুৱা কৰি এনেকুৱা একো সুবিধা নাছিল। মই ভাবিছো যে টিকেট দিব, মই ৰাতিপুৱাতে লৈ যাম। ৰাতিপুৱা এতিয়ালৈকে ভত্তাটো একো তৰাই নাই ছাৰ। টেষ্ট পৰীক্ষা টেষ্ট পৰীক্ষা আমি থাইৰয়ড আছে, থাইৰয়ড পৰীক্ষা কৰিব যাওঁতে আধাৰ নাম্বাৰ লাগব। আকৌ আধাৰ নাম্বাৰ ওলাবৰ কাৰণে আকৌ অনলাইন কৰি দিব লগা আছে। ইমান হাৰাচমেণ্ট হৈছে এতিয়া। মানে পেচেণ্ট লৈ আহিলো, ঘৰৰ মানুহ লৈ আহিলো, আনি 2 দিন ফিৰিব লগা আছে। আধাৰ কাৰ্ড আছে, কিন্তু এইবাৰ আকৌ আভা কাৰ্ড লগা হ'ল। আভা কাৰ্ডটো কি বুজাই নাই, শুনাই নাই। এতিয়া নতুনকে 2 দিন 3 দিনৰ পৰা শুনি আছো। শুনি থাকিলি এতিয়া টেষ্ট পৰীক্ষা নহয়, আভা কাৰ্ড নহলি এনে কাউণ্টাৰত স্লিপ কৰি পেলাই ডাইৰেক্ট ঔষধ দিছিল, ডাইৰেক্ট টেষ্ট পৰীক্ষা কৰিছিল, ডাইৰেক্ট চবখানি হেৰি হৈছিল। এতিয়া নতুনকে এইটো হৈ আছে। সুধিলো কি কাৰণত এইটো হৈছে, কৈছে চাৰ্ভেটো ভাৰত চৰকাৰৰ এতিয়ালৈকে হোৱাই নাই, আজি 11 বছৰে। গতিকে এতিয়াও যদি চাৰ্ভে বাকী আছে তেতিয়াহ'লে আৰু হৈছে আৰু আমি আৰু কি বুজিম, আমিতো মূৰ্খ মানুহ, ইমান আমাৰ জানা বুজাও নাই। কিন্তু অলপ ব্ৰেনেদি কিছু বুজি আছো আৰু বুৰ্বক কিমান বনাই আছে, আমাক মূৰ্খ কিমান বনাই আছে চৰকাৰখনে। হাৰেছমেণ্ট তাৰমানে কিমান যে আমি খাব লগা হৈছে সেইটো আৰু আমি মানুহবিলাকে বুজি আছো। বাকী আমাৰ মানুহবিলাকে বুজি আছে নে নাই মই গম নাপাওঁ, কিন্তু মই বুজি আছো। মই কিন্তু বুৰ্বক আৰু মূৰ্খ মানুহ একদম। বৰ্তমান মেডিকেলত আহিলে টাচ মোবাইল লাগিব, আধাৰ কাৰ্ড আনিলেও কাম নাই, আধাৰ কাৰ্ডৰ সেইখন শেষ, এতিয়া আভা কাৰ্ড লাগিব। গতিকে মেডিকেলত আহিলে তাৰমানে আনপঢ় মানুহ, একদম গৰীব মানুহ, টাচ মোবাইল নোহোৱা মানুহ, এইবিলাক মানুহ আহিব নোৱাৰিব। মোৰতো শিক্ষাই নাই অলপো। মোৰ যদি স্কুল ডকুমেণ্ট চাই মোৰতো দিবৰে নাই একো। এতিয়া মই টাচ মোবাইল কি কৰো, এটা লৈ আছো, কিবাকে শিকছো অলপ। এনেকুৱা মোৰ নিচিনাতো বহুত ব্যক্তি আছে, তেওঁলোকে কি কৰিব? আমি বিচাৰো এটা মানে সহজ উপায়, সহজত তাৰমানে চবখানি মানুহ চলিব পাৰিব লাগে, ইমান হাৰেছমেণ্ট হ'ব নালাগে, সেইটো বিচাৰো। বেছি কম নকওঁ আৰু মই এইখিনি ক'লো। মানুহ এটা ক'লক মোৰ ছালৰ বেমাৰ হৈছে, ছালৰ ডক্টৰক আহিলো, আৰু কেইটামানে কৈছে আপুনি প্ৰাইভেটকৈ দেখাব। মোক কৈছে হেৰি নাই, ইয়াতে হেৰি নাই, সেই ছালৰ ডক্টৰ নাই, হা কৈছে। তাৰপৰা ইয়াতে কাৰ্ড ল'ব যাওঁতে কৈছে কি কিবা হেৰি নাম্বাৰ লাগে বোলে। মইতো নাজানো, মই ক'ৰ পৰা আনিম, মোৰ মোবাইল নাই, হেৰি নাই, মই ক'ৰ পৰা কি আনিম? মই মুৰাৰ পৰা আছো, গেছিলো মই যাই পেলাই আজি গম পালো। মই কিন্তু মোক আনি দিব লাগে, আজিৰ ক্ষেত্ৰত দিব লাগিছিল। কিন্তু মই 30 টকা 40 টকা ভৰি পেলাই আহিলো না, এতিয়া যাওঁতে 30 টকা লাগব হয়নে। তাৰ পৰা এতিয়া তাতে এটা বেমাৰী এটা থৈ আহিছো, ল'ৰাটো মদ খালে মানে মায়াক কৈ আছো যাম। তাৰপৰা মোৰ সেইটো কি অসুবিধা মোৰ দেখাব ল'লো, মোৰ সেই খং চৰকাৰে কি কৰিলে।
হয়নে না ওচৰত থাকিও মেডিকেলত যদি আকৌ কৰিব নোৱাৰো আমি হা এতিয়া মই মোবাইল কৰিব পাওঁ এতিয়া দিব লাগিব তোমালোকে আমাক কথা কিবা এপ ডাউনলোড কৰি দিছে ইয়াতে এই লাগি কৰিম নাজনো না আমি কৰে নাজনো যাতে নাজনো এইগিলা ইয়াত আহি পেলাই গম পালে আজি ইয়াতে গম পালো আমাৰ দেখাবই নোৱাৰিলে নলো এতিয়া কি ক'ব চৰকাৰক কি ক'ব আপোনাৰ ফালৰ পৰা কি ক'ব এইগিলা আপত্তি দিম মই চৰকাৰক মোৰ খং উঠি গৈছে এই ৰদে আছো নে মই মোৰ খং উঠছি না ঘৰত চলি পলি আছে বা কিবা আছে মই সেই ঘৰ এখন এৰি থৈ আহিছো দিনটোৰ কাৰণে আদৰে হ'ল মোৰ এখন হস্পিটেলত আকৌ নাই ৰঙিয়াৰ পৰা হোমেন কলিতাৰ ৰিপৰ্ট মাই নিউজ এনি